ক'বলৈ গ'লে বহুতখিনি ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু অভিনয় দিশেৰে লাভান্বিত বুলি নকওঁ কাৰণ ৰাইজেই সাংস্কৃতিক জগতখনত দেখি আহিছে আৰু কেকৰি হিচাপে যিটো মোৰ নাম অভিনয় দিশত পাইছোঁ সেই হিচাপত ৰাইজৰ বহুতখিনি মৰম আৰু আশীৰ্বাদ পাইছোঁ আৰু আজি ৰাইজেই ৰজা ৰাইজৰ বাবেই আৰু দলীয় কাৰ্যকৰ্তাৰ যথেষ্ট কষ্ট হৈছে ভাৰতীয় জনতা পাৰ্টীৰ হকে যিখিনি নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে আজি সকলো দিশত ফলপ্ৰসূ হৈছোঁ ভাল লাগিছে আজিৰ পৰা পৰিচয়টো অকণমান সলনি হ'ব কেকৰি এটা নতুন পৰিচয় এটা লাভ কৰিব গতিকে আপুনি কোনটো পৰিচয় বেছি ভাল পাব প্ৰাধান্য দি কেকৰি পৰিচয় আৰু অভিনয় নতুন পৰিচয় অভিনয় দিশত যিহেতু অভিনয় মোৰ তেজত আছে সৰুৰে পৰা অভিনয় কৰিছোঁ আৰু অভিনয়ৰ দিশেৰে হয়তো চাগে ৰাজনৈতিক ক্ষেত্ৰখনত খোজ দিছোঁহি আৰু ৰাজনৈতিক ক্ষেত্ৰত খোজ দি চিমি বৰ্মন হিচাপেও আৰু কেকৰি হিচাপেও যথেষ্ট মৰম পাইছোঁ গতিকে দুইটা দিশতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম কেকৰি হিচাপে জয়লাভৰ প্ৰতিক্ৰিয়াটো সংবাদ মাধ্যমত কি ধৰণে দিব হেতৰি মই বাপে জয় হৈছোঁ ৰে একেবাৰে পদুম ফুল হৈ গৈছি মোৰ আজি একদম মস্ত ভাল লাগছে দেখোন হ'ব বাৰু হ'ব